আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে খুব এটা ভাল খবৰ বুলি ক'ব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা সেইখন নটিচ পাব্লিছ হৈছে মিনিষ্ট্ৰী অফ দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট অফ দ্য এক্সপেণ্ডিচাৰ বুলি ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ডেট 15/4/2026 তাৰিখে এইখন নটিচ পাব্লিছ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কৰ্তব্য ভৱন 1 নিউ দিল্লী বুলি ইয়াত উল্লেখ কৰিছে আৰু কলৈ দিছে টু শ্ৰী অজয় জেনেৰেল ছেক্ৰেটাৰী অফ দ্য কনফেডাৰেশ্যন অফ দ্য ডিফেন্স ৰিকগনাইজেশ্যন এছ'চিয়েশ্যন ইয়াত দিয়া হৈছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে পিন নম্বৰ দিয়া আছে ইয়াত ছাবজেক্টটো আপোনালোকে নিশ্চয় দেখিছে ছাবজেক্টটো এটা গুৰুত্বপূৰ্ণ ছাবজেক্ট ইয়াত বিষয়টো ইয়াত লিখিছে ছাবজেক্ট ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ৰিগাৰ্ডিং অফ দ্য ৰিলিজ for the freeze DADR area for the central government of employee and the pension in the light of the Honorable Supreme Court judgment arising out of the SLPC Nong 2262822630 of 2022 ইয়াত উল্লেখ কৰিছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ DA আৰু ডি আৰৰ মানে যিখিনি এৰিয়া আপোনাৰ আছিলে সেইখিনিৰ ওপৰত আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি সেইখিনি অৰ্ডাৰ ওলাইছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু তেখেতসকলে কি উল্লেখ কৰিছে সেয়া নিশ্চয় আপোনালোকে লগত মই শ্বেয়াৰ কৰিম আৰু নিশ্চয় আপোনালোকে ছাবজেক্টটোত দেখিছে আপোনালোকৰ যিসকল কেন্দ্ৰীয় কৰ্মচাৰী আছে বা চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলৰ DA আৰু DR যিখিনি এৰিয়া আছিলে সেই এৰিয়াৰ ওপৰত আপোনাৰ Honorable Supreme Courtৰ জাজমেন্টৰ এটা গুৰুত্বপূৰ্ণ ইয়াত বিষয় উত্থাপন হৈছে বা সেই হেৰিয়াৰ সমস্যাক লৈ বা হেৰিয়াৰ যিখিনি পাব লাগিছিলে সেইখিনি সন্দৰ্ভত ইয়াত তেখেতসকলে এইখিনি উল্লেখ কৰিছে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ছাৰ the undersigned is that direct to the refer to your the representation that 10 to 2026 on above the mentioned the subject and to the state date of the decision on to freeze is stimulate of the DADR to the central government of employee pensioner due from 01/01/2020 01/07/2020 and 01/01/2021 was taken in this the context of the COVID-19 with the cases the economy depreciation so as to see if pressure on the government the finance as the advisors financial impact of the pandemics in 2020 in the financial of the welfare measure taken by this the government had the physical spilt it over the byhood FY 2021's area DADR where not a consider of the possible নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ 2020 চনৰ আপোনাৰ 1/1/2020 পৰা 2021 চনৰ 1/1 যিখিনি এৰিয়া আছিলে সেই সময়টোত নিশ্চয় আপোনালোকে গম পায় গোটেই ৱৰ্ল্ডত COVID-19ৰ কাৰণে তাত আপোনাৰ গোটেই ৱৰ্ল্ডে হয়তো বন্ধ হৈ পৰিছিলে গোটেই ৱৰ্ল্ডত হয়তো আপোনাৰ সেইখিনি বেমাৰৰ প্ৰভাৱৰ কাৰণে নিশ্চয় আপোনালোকে কাৰফিউ লগোৱা দেখিছিলে তাত কোনো মানুহ ওলোৱা কৰিব পৰা নাছিলে আৰু সেই সময়খিনিত যিখিনি এৰিয়া আমাৰ গভৰ্ণমেণ্ট এণ্ডৰ যিসকল কৰ্মচাৰীয়ে পাব লাগিছিলে সেইখিনিও তেতিয়া বন্ধ কৰি ৰাখি দিছিলে হয়তো ইকনমিক্স প্ৰব্লেমবোৰৰ কাৰণে আৰু সেইবাবে সেই এৰিয়াখিনি আপোনাৰ 2020 চনৰ 1 জানুৱাৰীৰ পৰা 2021 চনৰ 1 জানুৱাৰীলৈকে যিখিনি এৰিয়া আছিলে এই এৰিয়াখিনি মুকলাই দিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ যিখিনি ৰাইট এণ্ড জাজমেণ্ট প্ৰদান কৰিছে ইয়াৰ সন্দৰ্ভত সেইখিনি লৈ আলোচনাৰ বা সেই আলোচনাৰ ভিত্তিত সেইখিনি আপোনাৰ অৰ্ডাৰ উলিয়াইছে আৰু সেইখিনি দিবৰ কাৰণে তেতিয়া সেই সময়ত দিয়া নাছিলে আৰু সেইখিনি এৰিয়া মুকলাই দিবৰ কাৰণে এতিয়া সুপ্ৰিম কোৰ্টৰ পৰা গুৰুত্বপূৰ্ণভাৱে আমাৰ কেন্দ্ৰীয় যিসকল কৰ্মচাৰী আছে বা অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী আছে বিশেষকৈ তেখেতসকলৰ কাৰণে এইখিনি এৰিয়া মুকলাই দিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ পৰা এইখিনি অৰ্ডাৰ আহিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ সেইখিনি ফৰৱাৰ্ড কৰা হৈছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেইখিনি হয়তো উল্লেখ কৰিছে আৰু নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আপোনাৰ ডেট আছে 15/4/2026 তাৰিখে এইখন পাব্লিছ কৰিছে ইয়াত আণ্ডাৰ অফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত
তেল নম্বৰো দিয়া আছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে দিয়ে আৰু দিয়ে আৰৰ যিখিনি পেণ্ডিং হৈ আছিলে 2020-1-1 আৰু 2021-1-1ৰ ভিতৰত সেইখিনি মোকলাই দিবৰ কাৰণে বা সেইখিনি দিবৰ কাৰণে সেইখিনি ৰায়দান প্ৰদান কৰিছে বা সেইখিনি নথিচ পাব্লিছ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিজন আমাৰ যিসকল কৰ্মচাৰীয়ে আমাৰ কেন্দ্ৰীয় কমিটিৰ কৰ্মচাৰী বা আপোনাৰ যিসকল আপোনাৰ আমাৰ ৰাজ্যিক কৰ্মচাৰী আছে তেখেতসকলে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে কালি ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় অসম।